নমস্কাৰ, স্বাগতম জনাইছোঁ গীতুমণি ডেকা ক্ৰিয়েশ্যন এণ্ড ব্লগৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, মোৰো ভাল। এই যে আপোনালোকে চাবোনবিধ দেখিছে, এই চাবোনবিধ মই ঘৰতে প্ৰস্তুত কৰিছোঁ। ইয়াত মই কোনো ধৰণৰ কালাৰ ব্যৱহাৰ কৰা নাই। এই চাবোনবিধ মই হালধি আৰু আলুৰ ৰসৰ পৰা প্ৰস্তুত কৰিছোঁ। কেনেদৰে মই প্ৰস্তুত কৰিলোঁ আহকচোন চাওঁ ভিডিঅ'টোৰ মাজেৰে। আৰু এই চাবোনবিধ মই বহুদিনৰ পৰা ইউজ কৰি আছোঁ আৰু ইউজ কৰি খুব বেছি ভাল পাইছোঁ। সেইবাবে ভিডিঅ'টো আপোনালোকৰ মাজত শ্বেয়াৰ কৰি থ'লোঁ, আপোনালোকেও এনেদৰে ব্যৱহাৰ কৰি চাব পাৰে। আৰু এতিয়া মই চাবোনখিনি বনাবৰ বাবে আটাইখিনি বস্তু যোগাৰ কৰি লৈছোঁ। হালধি আৰু আলুখিনি ভালদৰে ধুই পেলাই বাকলি গুচাই লৈছোঁ। আৰু চব বেজটো যিহেতু মই গোটেইখিনি নলওঁ, ইয়াতে আধা কিলো চব বেজ আছে, তাৰ বাবে মই মাজেৰে কাটি পেলাই ইয়াৰে এভাগ ল'ম। এয়া দেখিছেনে, মই সৰু ভাগ থৈ দিম, ডাঙৰ ভাগ ল'ম। আৰু এতিয়া মই হালধিখিনি সৰু সৰুকৈ কাটি ল'ম। আপোনালোকে আপোনালোকৰ সুবিধামতে কাটি ল'ব পাৰে। যিহেতু এইখিনি গ্ৰাইণ্ড কৰিব লাগিব, ইয়াৰে ৰসটো উলিয়াব লাগিব, গতিকে সৰু সৰুকৈ কাটি লৈছোঁ মই। আলুখিনিও ঠিক একেদৰে সৰু সৰুকৈ কাটি ল'ম। আটাইখিনি বস্তুৱে মই ধুনীয়াকৈ কাটি লৈ ইয়াক গ্ৰাইণ্ড কৰিম আৰু ইয়াৰ ৰসটো উলিয়াম। এতিয়া মই হালধি আৰু আলুখিনি মিক্সি জাৰটোত সুমুৱাই ল'লোঁ। এইখিনি মই ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'ম। এয়া আপোনালোকে দেখিছেনে, আৰু এয়া মোৰ গ্ৰাইণ্ড কৰি লোৱা হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ ইয়াৰে ৰসখিনি উলিয়াই ল'ম। আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু এই চাবোনবিধ আমাৰ ছালৰ কাৰণে খুব বেছি ভাল বুলি মই ভাবোঁ, যিহেতু ইয়াতে কোনো ধৰণৰ কেমিকেল ব্যৱহাৰ কৰা হোৱা নাই। যিসকলে ব্যৱহাৰ কৰি আছে তেখেতসকলে গম পায়ে, আৰু যিসকলে ব্যৱহাৰ কৰা নাই তেওঁলোকে এবাৰ ব্যৱহাৰ কৰি চাব পাৰে। আৰু এতিয়া মই চেকনি এখনৰ সহায়ত আলু আৰু হালধিৰ ৰসখিনি উলিয়াই ল'ম। আপোনালোকেও এনেদৰে চেকনি এখনৰ সহায়ত ৰসখিনি উলিয়াই ল'ব। এয়া দেখিছেনে, মই ৰসখিনি উলিয়াই ল'লোঁ, এয়া চাওকচোন। আৰু এতিয়া চব বেজখিনি লৈছোঁ। চব বেজখিনিও ধুনীয়াকৈ কাটি ল'ব লাগিব সৰু সৰুকৈ, যাতে গলাত সুবিধা হয়। আপোনালোকে আপোনালোকৰ হিচাপত কাটি ল'ব। মই এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এইখিনিতে আপোনালোকক কওঁ যে মই এই চাবোনবিধ প্ৰথম বনাইছোঁ। প্ৰথম বনাই মই এটা ধুনীয়া ৰিজাল্ট পাইছোঁ, সেইবাবে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। বহুতে কয় চাবোনবিধ ঢিলা হৈ যায় বা ব্যৱহাৰ কৰাৰ কিছুদিন পিছত চাবোনবিধ কোমল হৈ যায়, গলি যায়, কিন্তু মোৰ ক্ষেত্ৰত তেনেকুৱা একদমেই হোৱা নাই। আৰু এয়া মোৰ চব বেজখিনি কাটি লোৱা হৈ গ'ল। এতিয়া চচপেন এটাত দি দিছোঁ, যিহেতু এইখিনি গলাব লাগিব, গতিকে মই চচপেন এটাতে দি লৈছোঁ। আৰু এইফালে মোৰ চব বেজখিনি কাটি লোৱা হৈ গ'ল আৰু পাত্ৰ এটাত পানী বহাই দিছোঁ। পানীখিনি উতলি আছে। পানীখিনিৰ ওপৰতে মই এয়া চচপেনটো বহাই দিছোঁ, তেতিয়া গলিবলৈ সুবিধা হ'ব। এয়া দেখিছেনে, চব বেজখিনি লাহে লাহে গলিব আৰম্ভ কৰিছে। আৰু অলপ সময় থাকিলে চব বেজখিনি ধুনীয়াকৈ গলি যাব। সম্পূৰ্ণকৈ গলি যোৱালৈকে আমি ইয়াতে ৰাখিব লাগিব। কেতিয়াবা চাবোনটো বনাওঁতে আপোনালোকৰ ঢিলা হৈ যাব পাৰে, বা ইউজ কৰাৰ দুদিনমান পিছতে চাবোনটো কোমল হৈ যায়, ঢিলা হৈ যায়। মোৰ ক্ষেত্ৰত তেনেকুৱা হোৱা নাই। মই প্ৰথম বনাইছোঁ যদিও তেনেকুৱা হোৱা নাই। এয়া ঠাইডতে ভিডিঅ' এটা প্লে হৈ আছে, আপোনালোকে দেখিছেনে। এইটো মই চাবোন ব্যৱহাৰ কৰাৰ পিছত ইমান বেছি পাতল হৈ গৈছে চাবোনটো, তথাপিও দেখিছেনে কিমান টান হৈ আছে। আচলতে প্ৰত্যেক বস্তুৰে জোখমাখ থাকে। জোখমাখখিনি সঠিককৈ হ'লে কেতিয়াও বস্তুটো বেয়া নহয়। আৰু এইফালে দেখিছেনে মোৰ চব বেজখিনি গলিয়ে গ'ল। এতিয়া মই ইয়াতে হালধি আৰু আলুৰ ৰসখিনি দি দিলোঁ। দেখিছেনে কালাৰটো কিমান ধুনীয়া হৈছে। এয়া চাওকচোন কালাৰটো, ইয়াতে কোনো ধৰণৰ ৰং ব্যৱহাৰ কৰা নাই, তথাপিও কালাৰটো দেখিছেনে কিমান ধুনীয়া হৈছে। আৰু দেখিছেনে এইফালে এইখিনি হৈয়ে গ'ল। মই এতিয়া এইখিনি নমাই ল'ম। এয়া মই গেছটো অফ কৰি দিলোঁ। এইফালে মই লৈ লৈছোঁ দুটা চিলিকন মোল্ড। আপোনালোকে ডিছপ'জেল গিলাচ বা বাতিও ব্যৱহাৰ কৰিব পাৰে। আৰু ইয়াতে মই ধুনীয়াকৈ এইখিনি দি দিম। এতিয়া মই চাবোনখিনিৰ ওপৰত উঠি থকা ফেনখিনি আঁতৰাই দিম চামুচৰ সহায়ত। আপোনালোকে এনেদৰে দিব পাৰে। আৰু 1 ঘণ্টাৰ বাবে চাবোনখিনি থৈ দিম। 1 ঘণ্টাৰ পিছতহে মই চাম, কাৰণ সোনকালে চালে চাবোনটো নহ'বও পাৰে, 1 ঘণ্টাৰ পিছত হৈ যাব।
এয়া দেখিছেনে 1 ঘণ্টাৰ পিছত চাবোনখিনি মই চাইছোঁ আৰু ধুনীয়াকৈ টান হৈ গ'ল। এয়া চাওকচোন, মই উলিয়াই দেখুৱাই আছোঁ ৰ'ব আপোনালোকক। এয়া চাওকচোন, মই চাবোনটো উলিয়াই ল'লোঁ। এয়া চাওক কিমান ধুনীয়া হৈছে, কালাৰটো চাওকচোন, আৰু চাবোনটো টান হৈছে। আপোনালোকে এনেদৰে ব্যৱহাৰ কৰি চাব আৰু কেনেকুৱা পায় কমেণ্টৰ জৰিয়তে মোক জনাবচোন। আৰু এনেকৈ মই আটাইখিনি চাবোনে উলিয়াই ল'ম। এয়া এপিচ দেখিছেনে, আৰু ৰাউণ্ড শ্বেপৰ এপিচ আছে, এপিচো উলিয়াই ল'লোঁ। এয়া চাওক কিমান ধুনীয়া হৈছে। আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে, অতি কম খৰচতে ঘৰতে ইমান ধুনীয়াকৈ চাবোন বনাব পাৰি। আপোনালোকে বনাই চাব আৰু মোক কমেণ্টৰ জৰিয়তে জনাব কেনেকুৱা পায়।